अच्छा এইটো চাবা সকলো स्टूडेंट ओके तो शुरू करते हैं। भारत और चीन संपर्क सुबह जो हुआ था वो था भारत और चीन रिलेशन, इंडिया चाइना रिलेशन। तो सुबह था हिंदी मीडियम का और इंग्लिश मीडियम का था, हिंदी में समझाया मैंने। तो अभी एसएमएस मीडियम के लिए जाते हैं, ठीक है। तो इंडिया चाइना रिलेशन पश्चिमीय साम्राज्यवादर कबলত পৰাৰ আগে ভাৰত আৰু চীন উভয় এছিয়াৰ একোটা বৃহৎ শক্তি আছিল, ঠিক আছে। চীন আৰু ভাৰত কি আছিল? এছিয়াৰ একোটা বৃহৎ শক্তি, ঠিক আছে। চীনে নিজৰ সীমাৰ বাহিৰৰ প্ৰান্তীয় অঞ্চলসমূহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল, ঠিক আছে। চীনৰ সুদীৰ্ঘ কালজোৰা ৰাজকীয় শাসনৰ বিভিন্ন সময়ত মংগোলিয়া, কোৰিয়া, ইণ্ডো-চীন তথা তিব্বত চীনৰ কৰ্তৃত্ব মানি লৈছিল, ঠিক আছে। ভাৰতবৰ্ষৰ ক্ষেত্ৰতো বিভিন্ন ৰাজ্য তথা সাম্ৰাজ্যই ইয়াৰ চাৰি সীমাৰ বাহিৰতো প্ৰভাৱ বিস্তাৰ কৰিছিল। এই প্ৰভাৱ সাধাৰণতে সামৰিক হোৱাৰ পৰিৱৰ্তে ৰাজনৈতিক, অৰ্থনৈতিক তথা সাংস্কৃতিক প্ৰভাৱেহে আছিল। কিন্তু চীন আৰু ভাৰতবৰ্ষই উপৰিকৈ অন্য অঞ্চলত প্ৰভাৱ পেলোৱা নাছিল। সেয়েহে ভাৰত আৰু চীনৰ মাজত ৰাজনৈতিক বা সাংস্কৃতিক সম্পৰ্ক আছিল সীমিত। ফলত ইখন দেশে সিখন দেশক ভালদৰে জনাব সুযোগ পৰা নাছিল। এই কথাটোৰ বিংশ শতিকাত দুয়োখন দেশ যেতিয়া বিভিন্ন প্ৰশ্নত মুখামুখি হ'বলৈ বাধ্য হৈছিল, তেতিয়া এখনে অন্য এখন দেশৰ লগত মোকাবিলা কৰিবৰ বাবে প্ৰয়োজনীয় হোৱা বৈদেশিক নীতি প্ৰণয়নৰ বেলিকা অসুবিধাৰ সন্মুখীন হৈছিল, ঠিক আছে। এইটো কি কৈছে বুজি পাইছা? আচ্ছা, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত আৰু চীনে বিদেশী শক্তি বহিষ্কাৰ কৰাৰ পাছত দুয়োখন দেশৰ মাজত সম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছিল। এই কথাও বহুতে ভাবিছিল যে এছিয়াৰ এই বৃহৎ দুয়োখন দেশে লগালগি তৃতীয় বিশ্বৰ তথা এছিয়াৰ ভৱিষ্যত নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কোন দুটা দেশ এছিয়াৰ ভৱিষ্যত নিৰ্ণয়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব? চীন আৰু ভাৰত, ঠিক আছে। কিছুদিনৰ বাবে হিন্দী চীনা ভাই ভাই শ্লোগানে একে আশাপ্ৰদ ভৱিষ্যতৰ ইংগিত বহন কৰিছিল। কিন্তু দুয়োখন দেশৰ মাজত থকা সীমা বিবাদে এই আশা প্ৰতিহত কৰিলে 1950 চনত চীনে তিব্বতক নিজৰ কৰ্তৃত্বলৈ অনাৰ প্ৰশ্নত তথা চীন আৰু ভাৰতৰ মাজৰ সীমাৰ চূড়ান্তকৰণ প্ৰশ্নত দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠিলে। তো যিটো সীমা বিবাদ আছে সেইটো লৈ কি হৈছে, দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠিল, ঠিক আছে। অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি, তো এতিয়া কেইটামান অঞ্চল লৈ বিবাদ হৈছে ভাৰত আৰু চীনৰ মাজত? দুটা অঞ্চল, এটা হ'ল অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন, ঠিক আছে। অঞ্চল দুটাৰ নাম কি? এটা হ'ল অৰুণাচল প্ৰদেশ আৰু এটা অঞ্চল হ'ল লাডাখৰ আকছাই চীন অঞ্চল, ঠিক আছে। সীমাক কেন্দ্ৰ কৰি 1962 চনত দুয়োখন দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটে, ঠিক আছে। 1962 চনৰ যুদ্ধ ভাৰতবৰ্ষ পিছ হুহুকি আহিবলৈ বাধ্য হয়। এই কথাটোৰে চীনে আৰু ভাৰতৰ সম্পৰ্কৰ ওপৰত যথেষ্ট
নেতিবাচক প্ৰভাৱ পেলালে। 1966 চন পৰ্যন্ত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক অতি দুৰ্বল হৈ পৰিল। অৱশ্যে লাহে লাহে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত হ'বলৈ ধৰিলে। 1970 দশক হোৱা নেতৃত্বৰ পৰিৱৰ্তন আৰু এই নতুন নেতৃত্বই বাস্তৱ দৃষ্টিভংগীৰ ওপৰত দিয়া প্ৰাধান্যৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নতি ঘটিল। যেতিয়া 1970 চনত নতুন নেতৃত্ব আহে দুটা দেশৰ মাজত, তেতিয়া কি হৈছে, সম্পৰ্কটো উন্নতি হৈছে। ঠিক আছে। সীমা বিবাদ নিষ্পত্তি কৰাৰ লক্ষ্যৰে 1981 চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হ'ল। ঠিক আছে। 1981 চনত প্ৰথম আলোচনা অনুষ্ঠিত হয় ভাৰত আৰু চীনৰ মাজত। শীতল যুদ্ধৰ অৱসানৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক নতুন গতি লাভ কৰিলে। দুয়োখন দেশই নিজৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্ব বুজি উঠিছে। দুয়োখন দেশৰ অৰ্থনীতিয়ে এতিয়া আন্তৰ্জাতিক ৰাজনীতিত যথেষ্ট স্বীকৃতি লাভ কৰিছে আৰু দুয়োখন দেশেই এছিয়াৰ অৰ্থনীতি তথা ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব খোজে। 1988 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰা চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহণা যোগালে। তেতিয়াৰে পৰা দুয়োখন দেশই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ কাৰণে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাৱ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে। সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান আৰু প্ৰযুক্তি সহযোগৰ বাবে দুয়োখন দেশৰ মাজত চুক্তি সম্পাদিত হৈছে। বাণিজ্য প্ৰসাৰৰ বাবে সীমান্তৰ 4টা অঞ্চল মুকলি কৰি দিয়া হৈছে। 1999 চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য বছৰি 30% হাৰত বৃদ্ধি পাব ধৰিছে। এনে ঘটনাই দুয়োখন দেশৰ মাজত সৌহাৰ্দ্যৰ সম্পৰ্ক সুদৃঢ় কৰাত অৰিহণা যোগাইছে। 1992 চনত ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল 338 নিযুত মাৰ্কিন ডলাৰ। 2006 চনত এই পৰিমাণ 18 বিলিয়ন মাৰ্কিন ডলাৰলৈ আহিছে। ঠিক আছে। Okay, in the next class I will give you some more information.